দাবীখিনি ৰাইজে চৰকাৰে মানি লোৱা নাই। আমি বহুত দিনৰ পৰা কৈছোঁ কোভিডত আমি ইমান কষ্ট কৰিছোঁ, নিজৰ ঘৰ সংসাৰ এৰি আমি কোভিডত দিনে ৰাতিয়ে কাম কৰিছোঁ। সব অন্য কৰ্মচাৰীয়ে কোভিডত ভয় কৰি ডিউটি কৰা নাই, আমি কিন্তু নিজৰ জীৱনটো মানে দান দিয়া নিচিনা কৰি কোভিডত আমি ডিউটি কৰিছোঁ। তেওঁ আমাক আজিলৈকে চৰকাৰে আমাক মানে বাৰু আমাক ঘূৰি চোৱা নাই। আমি সেইকাৰণে আজি ইয়াত বহিবলৈ ৰাজ্য দাবীটো মানি লওক। 7 পে'টো দিম বুলি কৈছিলে, তেওঁলোকে সেইটো আমাক দিয়ক, আমাৰ ঘৰ সংসাৰ নচলে। আমাক এইটো দাবী যদি 7 পে'টো দিয়ে আমিতো অন্ততঃ আমি ল'ৰা ছোৱালী পঢ়াব পাৰিম, ঘৰ সংসাৰখন চলাব পাৰিম। আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ, একে বিনম্ৰ অনুৰোধ। আমি গোটেই NRSM কৰ্মচাৰীসকলে অনুৰোধ কৰিছোঁ কম দৰমহাটো দিয়ক, 7 পে'টো দিয়ক, তাৰপৰা ইকুৱেল ৱৰ্ক ইকুৱেল পে' সেইটো দিয়ক। আৰু আজি অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ যে আমি আজি 18 বছৰ ধৰি কাম কৰি 2006ৰ পৰা আৰম্ভ কৰি আজিলৈ আমি যিমান দিন কাম কৰিছোঁ, এই কামৰ মৰ্যাদা চৰকাৰে আজিলৈ আমাক একো দিয়া নাই। নিয়মীয়া কৰ্মচাৰীবিলাকৰ সমানে আমাক দৰমহাটো আমি আজিলৈ পোৱা নাই। নিয়মীয়া কৰ্মচাৰীয়ে যিমানখিনি দৰমহা পায় তাৰ আমাৰ 4 ভাগৰ 1 ভাগো আমি নাপাওঁ। গতিকে আমি আজি এই 3 দিনীয়া কৰ্মবিৰতি আমি ল'ব লগা হৈছে। এই কৰ্মবিৰতি আমি প্ৰথম দাবী আমাৰ আছে আমাৰ হাৰত দৰমহা প্ৰদান কৰা। কাৰিকৰী স্বাস্থ্য সংস্থাৰ আঁতোৱাৰ হৈ সমূহ আমাৰ অতিথিবৃন্দক অভিনন্দন জনালোঁ। আমাৰ আজি এই বিক্ষোভ প্ৰদৰ্শন বাৰম্বাৰ আমি চৰকাৰক প্ৰদৰ্শন কৰি আহিছোঁ, কিন্তু কোনো কাণ সাৰি দিয়া নাই। আমাৰ বহুত কৰ্মচাৰী আছে ৰিটায়াৰ হ'বৰ হ'ল, কিন্তু চৰকাৰে আজিকো প্ৰতি কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। চচলত আমি প্ৰতিবাদ কৰিছিলোঁ আৰু 3 তাৰিখলৈকে আমি সময় দিছিলোঁ। যদি 3 তাৰিখৰ আগত আমাক কোনো সঁহাৰি নজনায়, তেতিয়া আমি প্ৰত্যেক স্বাস্থ্যকেন্দ্ৰতে সমূহ NHM চমুকৈ NHM কৰ্মচাৰীয়ে আমি 3 দিন অৰ্থাৎ 4, 5 আৰু 6 মাৰ্চ তাৰিখে আমি 3 দিনীয়া অনশন মানে প্ৰতিবাদ কৰি যাম। আৰু কৰ্মস্থলীত উপস্থিত থাকি আমি কৰ্ম নকৰোঁ। আমি চৰকাৰক বাৰম্বাৰ কোৱাৰ পিছতো আমাৰ কোনো সঁহাৰি পোৱা নগ'ল। সেইকাৰণে আমি আজি আমি কৰ্ম এৰি পেলাই আমি হস্পিটেলৰ সন্মুখত ৰাস্তাত বহিবলগীয়া হৈ গ'ল। আমাৰ বহুতো পৰিয়াল আছে, বৰ্তমান যিটো হাৰত আমাৰ দৰমহা দি আছে আমি নচলা অৱস্থা হৈ গৈছে। সেইকাৰণে চৰকাৰক আমি সম দৰমহা লাগে। আমাক আপোনাৰ চিনিয়ৰিটি বেচিছ আমাক স্বাস্থ্য চৰকাৰ মানে নিযুক্তি প্ৰদান কৰিব লাগে আৰু পাৰ্মানেণ্ট যোনটো আমি পাৰ্মানেণ্ট নিযুক্তি প্ৰদান কৰিব লাগে। আমাক পে কমিশ্যন দিব বুলি আমাক তেতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে, কিন্তু আজিকো প্ৰতি আমাক হেৰি দিয়া নাই। আৰু 2021ৰ বাজেটত আমাৰ সমকামৰ দৰমহা, স্কেল পে আৰু আপোনাৰ নিয়মীয়াকৰণ তেনেকুৱা প্ৰতিশ্ৰুতি দিছিলে, লোনৰ ফেচিলিটি দিছিলে আৰু আপোনাৰ গ্ৰেজুৱেটি আৰু চৰকাৰী অন্যান্য কৰ্মচাৰীৰ দৰে আমাক ছুটি আদি দিব বুলি প্ৰস্তাৱো গ্ৰহণ কৰিছিলে বাজেটত। সেইটো ইতিমধ্যে আমি আমাৰ স্বাস্থ্য বিভাগক দিছোঁ, আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো দিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দিছোঁ, কিন্তু আজিকো প্ৰতি কোনো আমি সঁহাৰি পোৱা নাই। এতিয়া আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী কৌশিক সিংগাল ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক আমি আৰু কৰজোৰে অনুৰোধ কৰিছোঁ, আজি আমাৰ এই অৱস্থা কিয় হ'বলগীয়া হ'ল আৰু এই অৱস্থাৰ